মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম গোলাকাৰ দাপনি কেনেদৰে প্ৰতিবিম্ব গঠন কৰে, প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হয়। তোমালোকে পাইছিলা গোলাকাৰ দাপন দুই প্ৰকাৰৰ হয়, এটা হৈছে অৱতল দাপন আৰু এটা উত্তল দাপন। লাষ্ট ক্লাছত অৱতল দাপন কেনেকুৱা হয়, উত্তল দাপন কেনেকুৱা হয় ধুনীয়াকৈ বুজাইছিলোঁ। আজি এই অৱতল দাপন আৰু উত্তল দাপনে কেনেদৰে প্ৰতিবিম্ব গঠন কৰে সেই বিষয়ে শিকিবলৈ পাবা। প্ৰতিবিম্ব গঠনৰ প্ৰকৃতি জানিবলৈ হ'লে আমি ৰশ্মি চিত্ৰৰ সহায়ত প্ৰতিবিম্বৰ প্ৰকৃতি আমি জানিব পাৰিম। ৰশ্মি চিত্ৰ অঁকাৰ কেইটামান নিয়ম আছে, তাৰে 3টা নিয়ম এতিয়া আলোচনা কৰিম। 3টা নিয়ম আলোচনা কৰাৰ পিছত অৱতল দাপন আৰু উত্তল দাপনে গঠন কৰা প্ৰতিবিম্বৰ বিষয়ে আলোচনা কৰিম। ইয়াত এইটো অৱতল দাপন আঁকিছোঁ। অৱতল দাপনৰ বাছ কেন্দ্ৰ আৰু মুখ্য ফকাছ ইয়াত আঁকিব লাগিব। এইটো যদি মুখ্য ফকাছ দিওঁ বাছ কেন্দ্ৰ হ'ব এইটো এফ, এইটো আছিলে চি। বাছ কেন্দ্ৰ চি আখৰৰ দ্বাৰা বুজোৱা হয় আৰু মুখ্য ফকাছক এফ আখৰৰ দ্বাৰা বুজোৱা হয়। আৰু এইটো আছিলে পি, মেৰু। মেৰুৰ পৰা মুখ্য ফকাছৰ দূৰত্ব যিমান হয় আৰু মুখ্য ফকাছৰ পৰা বাছ কেন্দ্ৰৰ দূৰত্ব কিমান হয় জুখি পেলাই ল'ব লাগিব স্কেলেৰে। এতিয়া 1 নম্বৰ নিয়মটো হৈছে যদি কোনো ৰশ্মি মুখ্য ফকাছৰ মুখ্য অক্ষৰ সমান্তৰালকৈ যায়, এই ৰশ্মিডাল চোৱা, এই মুখ্য অক্ষৰ সমান্তৰালভাৱে গৈছে, এই দাপনত প্ৰতিফলিত হ'ব। প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ মাজেদি যাব, এনেকৈ গৈ এনেকৈ ওলাই আহিছে। এইটো হৈছে 1 নম্বৰ নিয়ম। আকৌ কৈছোঁ, মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ মাজেদি যায়, এইটো হৈছে অৱতল দাপনৰ ক্ষেত্ৰত। উত্তল দাপনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমি ক'ব লাগিব, আগতে আঁকি লওঁ। ইয়াৰ আগতে আঁকিব লাগিব উত্তল দাপনৰ মুখ্য ফকাছ আৰু বাছ কেন্দ্ৰ মুখ্য ফকাছ বাছ কেন্দ্ৰ। লাষ্ট ক্লাছত বুজাইছিলোঁ উত্তল দাপনৰ বাছ কেন্দ্ৰ দাপনৰ পিছফালে হয় আৰু অৱতল দাপনৰ বাছ কেন্দ্ৰ দাপনৰ সন্মুখত হয়। 1 নম্বৰ নিয়মটো হৈছে মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি, এইটো মুখ্য অক্ষৰ সমান্তৰালকৈ গৈছে, মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ পৰা অপসাৰী হোৱা যেন লাগে। এই মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ পৰা অপসাৰিত হোৱা যেন লাগে। 2 নম্বৰ নিয়ম। এতিয়া 2 নম্বৰ নিয়মটো আলোচনা কৰিম। 2 নম্বৰ নিয়মটো হৈছে মুখ্য ফকাছৰ মাজেদি যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত অৱতল দাপনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ যায়, এনেকৈ আহি মুখ্য অক্ষৰ সমান্তৰালকৈ ওলাই গৈছে, এইটো অৱতল দাপনৰ ক্ষেত্ৰত। আৰু উত্তল দাপনৰ ক্ষেত্ৰত হ'ব মুখ্য ফকাছৰ দিশে অগ্ৰসৰ হোৱা পোহৰ ৰশ্মি মুখ্য ফকাছৰ দিশে অগ্ৰসৰ হোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ যায়, এনেকৈ আহি এনেকৈ গুচি যাব। এইটো উত্তল দাপনৰ ক্ষেত্ৰত, এইটো অৱতল দাপনৰ ক্ষেত্ৰত, মনত ৰাখিব। এতিয়া 3 নম্বৰ নিয়মটো হৈছে যদি বাছ কেন্দ্ৰৰ মাজেদি যায় পোহৰ ৰশ্মি, বাছ কেন্দ্ৰৰ মাজেদি যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেদি উভতি যাব, যিটো পথেদি আহিছে সেইটো পথেদি উভতি গৈছে, এইটো অৱতল দাপনৰ ক্ষেত্ৰত। উত্তল দাপনৰ ক্ষেত্ৰত তেনেদৰে ক'ব লাগিব বাছ কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা পোহৰ ৰশ্মি বাছ কেন্দ্ৰৰ দিশত অগ্ৰসৰ হ'ব, প্ৰতিফলনৰ পিছত একে পথেদি উভতি যাব।
যিটো পথেদি আহিছে সেইটো পথেদি উভতি গৈছে। এই আছিলে তিনিটা নিয়ম। আকৌ মনত পেলাই দিছোঁ তোমালোকক। 1 নম্বৰ নিয়মটো অৱতল দাপনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ মাজেদি যায়, আৰু উত্তল দাপনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ পৰা অপহাৰী হোৱা যেন লাগে। 2 নম্বৰ নিয়মটো হৈছে মুখ্য ফকাছৰ মাজেদি যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ যায়, আৰু উত্তল দাপনৰ ক্ষেত্ৰত মুখ্য ফকাছৰ দিশে অগ্ৰসৰ হোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ যায়। 3 নম্বৰ নিয়মটো অৱতল দাপনৰ ক্ষেত্ৰত হৈছে বাছ কেন্দ্ৰৰ মাজেদি যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেদি উভতি যায়, আৰু উত্তল দাপনৰ ক্ষেত্ৰত বাছ কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেদি উভতি যায়। এই আছিলে 3টা নিয়ম। এতিয়া ৰশ্মি চিত্ৰ আঁকিম। ৰশ্মি চিত্ৰ আঁকোতে এই 3টা নিয়মৰ পৰা যিকোনো 2টা নিয়ম যদি আমি প্ৰয়োগ কৰোঁ তেতিয়াহ'লে ৰশ্মি চিত্ৰ হৈ যাব। এতিয়া আমি অৱতল দাপনৰ দ্বাৰা কেনেদৰে প্ৰতিবিম্ব গঠন হয় ৰশ্মি চিত্ৰৰ সৈতে বুজাই দিম। তোমালোকক ক্লাছত বুজাইছিলোঁ লক্ষ্যবস্তু মানে কি, প্ৰতিবিম্ব মানে কি, মূল বস্তুটো কোৱা হ'ব লক্ষ্যবস্তু, আৰু যিটো ছবি পোৱা যাব সেই ছবি কোৱা হয় প্ৰতিবিম্ব। লক্ষ্যবস্তুৰ স্থান 6টা স্থানত আমি লক্ষ্যবস্তু এতিয়া বহাই দিম। প্ৰথমতে বহাই দিম লক্ষ্যবস্তুৰ অসীমত। অসীমত বহুৱালে অলপ দূৰত আঁতৰত বহুৱাব লাগিব। এনেদৰে দিব লাগিব। ওপৰত কাৰচিন দিব লাগিব, মানে বস্তু এইটো লক্ষ্যবস্তুৰ ওপৰৰ ফালে মূৰ আছে, আৰু ওপৰৰ নাম দিছোঁ এ, তলফালে নাম দিছোঁ বি। 1 নম্বৰ নিয়মটো যদি আমি প্ৰয়োগ কৰোঁ, মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ মাজেদি যায়। হৈ গ'ল। আৰু তলফালেও চেম নিয়ম ফ'ল' কৰিছোঁ। মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ মাজেদি যায়। এনেকৈ গৈ এনেকৈ গুচি গ'ল। প্ৰতিফলনৰ পিছত ৰশ্মি দুটাই ক'ত কটাকটি কৰিছে? ইয়াত কটাকটি কৰিছে, মানে মুখ্য ফকাছত কটাকটি কৰিছে। ইয়াত চোৱা, প্ৰতিবিম্বৰ স্থান আমি ক'ত পাইছোঁ? য'ত কটাকটি কৰিছে তাত হ'ব প্ৰতিবিম্বৰ স্থান। প্ৰতিবিম্বৰ স্থান লিখিম আমি মুখ্য ফকাছ বা এফত। আকাৰ কেনেকুৱা দেখিবলৈ পোৱা গৈছে? বিন্দু আকাৰৰ। প্ৰকৃতি কেনেকৈ? সঁচাকৈ কটাকটি কৰিছে। সঁচাকৈ কটাকটি কৰিলে হত, আৰু হত হোৱাৰ লগে লগে প্ৰতিবিম্বটো ওলোটা হয়। হত আৰু ওলোটা। এতিয়া আমি ৰশ্মি চিত্ৰ আঁকিম। লক্ষ্যবস্তু আমি চিৰ বাহিৰত ৰাখিম। চি ইয়াত আছে, চিৰ বাহিৰত, আৰু ইফালে ৰাখিম যিকোনো এটা ঠাইত। ইয়াত ৰাখিছোঁ। ওপৰফালে দিলোঁ এ, ইয়াত দিলোঁ বি। এতিয়া ৰশ্মি চিত্ৰ টানিব লাগিব। 1 নম্বৰ নিয়মটো প্ৰয়োগ কৰি আছোঁ। মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ মাজেদি যায়। ইফালে আহি এনেকৈ গুচি গ'ল। এতিয়া আমি 2 নম্বৰ নিয়মটো প্ৰয়োগ কৰিম। চোৱা, ৰশ্মি চিত্ৰ প্ৰথমতে টানোতে এই এ বিন্দুৰ পৰা টানিব লাগিব গোটেইকেইটা, মনত ৰাখিবা। 2 নম্বৰ নিয়মটো আছিলে মুখ্য ফকাছৰ মাজেদি যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ যায়। ইফালে আহি ইফালে গুচি গ'ল। প্ৰতিফলনৰ পিছত কোনটো বিন্দুত দুডাল ৰশ্মিয়ে কটাকটি কৰিছে? এইটো বিন্দুত। যি বিন্দুত কটাকটি কৰিছে সেই বিন্দুৰ নাম দিবা এ, আৰু এই এ বিন্দুৰ পৰা মুখ্য অক্ষৰ এটা লম্ব টানি দিবা। লম্ব টনাৰ পিছত এই লম্বডালে মুখ্য অক্ষত যিটো বিন্দুত কাটিব সেই বিন্দুটোৰ নাম দিবা বি ডেছ। এইটো এ ডেছ, এইটো বি ডেছ। লক্ষ্যবস্তু চোৱা, এ বিন্দুত কাৰচিন আছিলে, গতিকে ইয়াত এ ডেছত কাৰচিন দিবা।
এতিয়া চোৱা এইটো প্ৰতিবিম্ব গঠন হৈছে, এইটো হৈছে লক্ষ্যবস্তু, এইটো হৈছে প্ৰতিবিম্ব। এতিয়া প্ৰতিবিম্বৰ স্থান ক'ত পাইছোঁ আমি? চি আৰু এফৰ মাজত পাইছোঁ, চি আৰু এফৰ মাজত পাইছোঁ। আৰু আকাৰটো কেনেকুৱা হৈছে লক্ষ্যবস্তুৰ তুলনাত? এইটো লক্ষ্যবস্তু, এইটো প্ৰতিবিম্ব, লক্ষ্যবস্তুৰ তুলনাত সৰু হৈছে। সৰু হ'লে ক'ব লাগে সংকুচিত হৈছে। আৰু প্ৰকৃতিটো কেনেকুৱা হৈছে? সঁচাকৈ কটাকটি কৰিছে, কাৰণ এষত আৰু চোৱা ইয়াত লক্ষ্যবস্তুটো আছিলে থিয় হোৱাকৈ, ইয়াত ওলটি আছে, গতিকে আমি কি ক'ম? ওলোটা। হত আৰু ওলোটা। ইয়াত লিখি দিছোঁ প্ৰতিবিম্ব স্থান এফ আৰু চিৰ মাজত আকাৰ সংকুচিত, প্ৰকৃতি হৈছে হত আৰু ওলোটা। এতিয়া আমি আৰু এটা ৰশ্মি চিত্ৰ আঁকিম, লক্ষ্যবস্তু ৰাখিম চিত। এতিয়া লক্ষ্যবস্তু ৰাখিছোঁ বাছ কেন্দ্ৰ চিত, থিয় হোৱাকৈ ৰাখিছোঁ, য'ত তাৰ চিন দিছোঁ, তাৰ নাম দিছোঁ এ আৰু তলফালে দিছোঁ বি। এতিয়া আমি 1 নম্বৰ নিয়ম প্ৰয়োগ কৰিম। 1 নম্বৰ নিয়মটো আছিলে মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ মাজেদি যায়, ইফালে গৈ ইফালে যাব। এতিয়া 2 নম্বৰ নিয়ম প্ৰয়োগ কৰিম। 2 নম্বৰ নিয়মটো আছিল মুখ্য ফকাছৰ মাজেদি যোৱা পোহৰ ৰশ্মি মুখ্য ফকাছৰ মাজেদি যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ যায়। ইফালে গৈ ইফালে গুচি গ'ল। এতিয়া চোৱা দুয়োডাল ৰশ্মি প্ৰতিফলনৰ পিছত ক'ত কটাকটি কৰিছে? ইয়াত কটাকটি কৰিছে। এই বিন্দুটোৰ নাম দিব লাগিব এ ডেছ। এতিয়া এ ডেছৰ পৰা মুখ্য অক্ষৰলৈ এটা লম্ব টানিব লাগিব। ইয়াৰ পৰা এটা লম্ব টানি দিলোঁ, য'ত মুখ্য অক্ষৰডালত যিটো বিন্দুত কাটিছে সেইটো বিন্দুৰ নাম দিব লাগিব বি ডেছ। এতিয়া লক্ষ্যবস্তুত চোৱা য'ত কাৰ চিন আছিলে তাত আছিলে এ, এ ডেছত কাৰ চিন দিব লাগিব এনেদৰে। এতিয়া আমি ইয়াত প্ৰতিবিম্বৰ স্থান দেখুৱাব পাৰোঁ। প্ৰতিবিম্বৰ স্থান ক'ত? চিত। লক্ষ্যবস্তু আছিলে চিত, প্ৰতিবিম্ব পোৱা গৈছে চিত। পিছত প্ৰতিবিম্বৰ আকাৰ চোৱা, লক্ষ্যবস্তু যিমান দীঘল আৰু প্ৰতিবিম্ব সিমান দীঘল, অৰ্থাৎ লক্ষ্যবস্তুৰ সমান আকাৰৰ প্ৰতিবিম্ব গঠন হৈছে। আৰু প্ৰকৃতি সঁচাকৈ কটাকটি কৰিছে মানে হত, আৰু দেখা গৈ আছে ওলটি আছে, সেইকাৰণে ওলোটা, হত আৰু ওলোটা। ইয়াত আমি লিখি দিছোঁ প্ৰতিবিম্বৰ স্থান চিত, আকাৰ সমান, প্ৰকৃতি হত আৰু ওলোটা। এতিয়া আমি লক্ষ্যবস্তু ৰাখিম চি আৰু এফৰ মাজত, চি আৰু এফৰ মাজত এইখিনি ঠাইত ৰাখিম। ইয়াতে ৰাখিলোঁ। কাৰ চিন দিলোঁ, এইটো বিন্দুৰ নাম এ দিলোঁ, এইটো বিন্দুৰ নাম বি দিলোঁ। ইয়াৰ প্ৰথম নিয়ম প্ৰয়োগ কৰিম। মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ মাজেদি যায়। এতিয়া 2 নম্বৰ নিয়ম প্ৰয়োগ কৰিম। মুখ্য ফকাছৰ মাজেদি যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ যায়। ইয়াত চোৱা দুয়োডাল ৰশ্মি প্ৰতিফলনৰ পিছত ইয়াত কটাকটি কৰিছে, এইটো বিন্দুৰ নাম দিম এ ডেছ। এতিয়া এ ডেছৰ পৰা মুখ্য অক্ষৰলৈ এটা লম্ব টানি দিম। লম্বডালে মুখ্য অক্ষৰ যি বিন্দুত কাটিছে সেই বিন্দুৰ নাম দিম বি ডেছ। ইয়াত কাৰ চিন আছিলে, ইয়াত এ ডেছত কাৰ চিন দিম। হৈ গ'ল প্ৰতিবিম্ব। এইটো হৈছে লক্ষ্যবস্তু, এইটো হৈছে প্ৰতিবিম্ব। এতিয়া প্ৰতিবিম্বৰ স্থান ক'ত চোৱা? চিৰ পৰা আঁতৰত হৈছে, চিৰ বাহিৰত। আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হৈছে? এইটো লক্ষ্যবস্তু, এইটো প্ৰতিবিম্ব, গতিকে লক্ষ্যবস্তুতকৈ প্ৰতিবিম্ব দেখাত ডাঙৰ হৈ আছে, মানে ডাঙৰ হৈছে। লক্ষ্যবস্তুতকৈ প্ৰতিবিম্ব ডাঙৰ দেখা গৈ আছে, মানে লক্ষ্যবস্তুতকৈ প্ৰতিবিম্ব ডাঙৰ হ'লে ক'ব লাগে বিবৰ্ধিত হৈছে। আৰু প্ৰকৃতি দেখা গৈ আছে হত আৰু ওলোটা। আমি ইয়াত লিখি দিছোঁ
প্ৰতিবিম্বৰ স্থান চিৰ বাহিৰত আকাৰ বিপৰীত প্ৰকৃতি হত আৰু ওলোটা এতিয়া আমি লক্ষ্যবস্তু ৰাখিম এফত তাৰ চিন দিলোঁ এই বিন্দুৰ নাম দিলোঁ এ এইটো বিন্দুৰ নাম দিলোঁ বি এতিয়া প্ৰথম নিয়ম প্ৰয়োগ কৰিম মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ মাজেদি যায় এফৰ মাজেদি যায় এতিয়া আমি 2 নম্বৰ নিয়মটো ফলো কৰাত অসুবিধা হ'ব যেহেতু এফত লক্ষ্যবস্তুটো ৰাখিছোঁ এফৰ মাজেদি নিব লাগিব অসুবিধা হ'ব গতিকে আমি এতিয়া 3 নম্বৰ নিয়মটো ফলো কৰিম 3 নম্বৰ নিয়ম আছিলে বাছকেন্দ্ৰৰ মাজেদি যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেদি উভতি যায় যেহেতু লক্ষ্যবস্তু ইয়াত আছে বাছকেন্দ্ৰ তাত আছে গতিকে আমি ইয়াৰ পৰা পোহৰ ৰশ্মি আহিব কিন্তু বাছকেন্দ্ৰৰ চিধাকৈ আহিব লাগিব পিছত একে পথেদি উভতি যাব ইফালে আহি পেলাই একে পথেদি উভতি গৈছে ইয়াত চোৱা প্ৰতিফলনৰ পিছত ৰশ্মি দুডালে কোনো কটাকটি কৰিছেনে কটাকটি কৰা নাই এই দুডাল ৰশ্মি চোৱা সমান্তৰাল হৈ আছে সমান্তৰাল ৰেখা ক'ত গৈ কটাকটি কৰে অসীমত গৈ কটাকটি কৰে গতিকে ইয়াত প্ৰতিবিম্ব ক'ত গঠন হ'ব অসীমত গঠন হ'ব প্ৰতিবিম্বৰ স্থান অসীমত আকাৰ অতি বিপৰীত বহুত ডাঙৰ হ'ব আৰু য'ত গৈ মিলিব এনেকৈ আহিব মুখ্য অক্ষত যদি পিছত লম্বটনা হয় তেতিয়া বহুত ডাঙৰ হ'ব অতি বিপৰীত প্ৰকৃতি হ'ব হত আৰু ওলোটা এতিয়া 6 নম্বৰ আমি লক্ষ্যবস্তু ৰাখিম পি আৰু এফৰ মাজত এইটো আছিলে পি আৰু এফৰ মাজত ৰাখিম ইয়াত ৰাখিম লাহে লাহে লক্ষ্যবস্তু ক'ত আনি আছোঁ দৰ্পণৰ ওচৰ ফালে আনি আছোঁ ইয়াত ৰাখিলোঁ এইটো বিন্দুৰ নাম দিলোঁ এ এইটো বিন্দুৰ নাম দিলোঁ বি এতিয়া 1 নম্বৰ নিয়ম ফলো কৰিম মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ মাজেদি যায় এনেকৈ গুচি যাব এতিয়া 2 নম্বৰ নিয়মটো আমি ফলো কৰিব নোৱাৰিম অসুবিধা হ'ব এতিয়া 3 নম্বৰ নিয়মটো আমি ফলো কৰিম এই তাৰ পৰা এনেকৈ দি পেলাই ইয়াৰ পৰা টানিব লাগিব পিছত একেই পথেদি উভতি যাব ইফালে আহি ইফালে উভতি গ'ল চোৱা প্ৰতিফলনৰ পিছত ৰশ্মি দুডালে কটাকটি কৰিছেনে কৰা নাই আকৌ সমান্তৰাল হৈছেনে সমান্তৰাল হোৱা নাই ডাইভাৰ্স হৈ গ'ল ইফালে বাঢ়ি গ'ল আৰু যদি আমি দুডাল ৰশ্মি ইফালে বঢ়াই দিওঁ তেতিয়াহ'লে আৰু দূৰত্বলৈ গুচি যাব মানে ইফালে কেতিয়াও কটাকটি নকৰে গতিকে আমি ইয়াত কি কৰিব লাগিব ৰশ্মি দুডাল ইফালে আমি টানি দিব লাগিব টানি দিয়াৰ পিছত ইয়াত কটাকটি কৰিল কিন্তু সঁচাকৈ কটাকটি কৰা নাই মুখ্য অক্ষৰডাল আমি ইফালে বঢ়াই দিম য'ত কটাকটি কৰি আছে তাত নাম দিম এ ডেছ আৰু এই এ ডেছৰ পৰা মুখ্য অক্ষৰলৈ আমি লম্ব টানি দিম আৰু ইয়াৰ নাম দিম বি ডেছ ইয়াত আছিলে কাৰ্চিন ইয়াত এ ডেছত কাৰ্চিন দিম এতিয়া ইয়াত চোৱা প্ৰতিবিম্বৰ স্থান ক'ত পোৱা গৈছে দাপোনৰ পিছফালে পোৱা গৈছে আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ল লক্ষ্যবস্তুতকৈ ডাঙৰ হৈছে প্ৰকৃতি কেনেকুৱা হৈছে ইয়াত চোৱা ইয়াত যেনেকৈ আছে লক্ষ্যবস্তুটো প্ৰতিবিম্বৰ ঠিক তেনেকৈ আছে থিয় হৈ আছে প্ৰকৃতি কি কম আমি থিয় আৰু সঁচাকৈ কটাকটি কৰিছেনে সঁচাকৈ কটাকটি কৰা নাই আমি টানি মিলাইছোঁ সেইকাৰণে অহত আৰু থিয় প্ৰকৃতি হৈছে অবতল দাপনৰ ক্ষেত্ৰত চোৱা লক্ষ্যবস্তুৰ স্থান অনুসৰি প্ৰতিবিম্বৰ আকাৰ বেলেগ বেলেগ হয় প্ৰকৃতি বেলেগ বেলেগ হয় আৰু প্ৰতিবিম্বৰ স্থান বেলেগ বেলেগ হয় কিন্তু সমতল দাপনত তোমালোকে পাইছিলা প্ৰকৃতি সদায় হত আৰু ওলোটা হয় আকাৰ সদায় সমান হয়
এতিয়া আমি ৰশ্মি চিত্ৰ আঁকিম উত্তল দাপনৰ ক্ষেত্ৰত। এতিয়া উত্তল দাপনৰ দ্বাৰা প্ৰতিবিম্ব কেনেদৰে গঠন হয় আমি ৰশ্মি চিত্ৰৰ সহায়ত দেখুৱাই দিম। উত্তল দাপনত দুটা ৰশ্মি চিত্ৰ আঁকিম। 1 নম্বৰত লক্ষ্যবস্তুৰ স্থান হৈছে অসীমত, লক্ষ্যবস্তু অসীমত ৰাখিম। অসীমত ৰাখিলে এনেদৰে ৰাখিব লাগে। ইয়াত দিলোঁ A, ইয়াত দিলোঁ B। 1 নম্বৰ নিয়মটো ফলো কৰিম। মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ পৰা অপসাৰিত হোৱা যেন লাগে। মুখ্য ফকাছৰ পৰা অপসাৰিত হোৱা যেন লাগে। ইয়াৰ পৰা আৰু এটা ৰশ্মি টানিম। মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ পৰা অপসাৰিত হোৱা যেন লাগে। আৰু এটা যদি ইয়াৰ মাজেৰে টানো মুখ্য ফকাছৰ বাছ কেন্দ্ৰৰ দিশে অগ্ৰসৰ হৈছে। অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেদি উভতি আহিব। এতিয়া ইয়াত চোৱা প্ৰতিফলনৰ পিছত পদুৱে কটাকটি কৰিছে মুখ্য ফকাছত, কিন্তু সঁচাকৈ কটাকটি কৰা নাই, ইফালে বঢ়াই দিয়াৰ ফলতহে কটাকটি কৰিছে। এই ক্ষেত্ৰত প্ৰতিবিম্বৰ স্থান হৈছে মুখ্য ফকাছত। প্ৰতিবিম্বৰ আকাৰটো হ'ব বিন্দু আকাৰৰ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অসৎ আৰু থিয়। এনে আমি ইয়াত লিখি দিছোঁ প্ৰতিবিম্বৰ স্থান ফকাছত। প্ৰতিবিম্বৰ আকাৰ বিন্দু আকাৰৰ। প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অসৎ আৰু থিয় হৈছে। এতিয়া আৰু এটা ৰশ্মি চিত্ৰ আঁকিম। 2 নম্বৰ ৰশ্মি চিত্ৰ আঁকোতে লক্ষ্যবস্তুৰ স্থান হৈছে অসীম দূৰত্ব আৰু দাপনৰ মেৰু পিৰ মাজত। দাপনৰ মেৰু হৈছে এইটো আৰু অসীম আৰু দাপনৰ মেৰুৰ মাজত ৰাখিম। আমি ইয়াত ৰাখিলোঁ লক্ষ্যবস্তু। ইয়াত দিলোঁ A, ইয়াত দিলোঁ B। 1 নম্বৰ নিয়মটো এতিয়া ফলো কৰিম। মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য ফকাছৰ পৰা অপসাৰিত হোৱা যেন লাগে। এতিয়া 3 নম্বৰ নিয়মটো প্ৰয়োগ কৰিম। এই বিন্দুৰ পৰা আৰম্ভ কৰিব লাগিব। 3 নম্বৰ নিয়মটো আছিলে বাছ কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা ৰশ্মি, এইটো বাছ কেন্দ্ৰৰ দিশে অগ্ৰসৰ হৈ আছে। বাছ কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত ইয়াত ডট দিব লাগিব। বাছ কেন্দ্ৰৰ দিশে অগ্ৰসৰ হোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত একে পথেদি উভতি যায়। এইটো পথেদি উভতি যাব। এইখিনিৰ পৰা এইখিনি আহিব আৰু একে পথেদি উভতি যাব। এতিয়া চোৱা ইয়াত যিহেতু কটাকটি কৰিছে এইটো বিন্দুৰ নাম দিব লাগিব A ডেছ আৰু A ডেছৰ পৰা মুখ্য অক্ষলৈ লম্ব টানিব লাগিব। এতিয়া ইয়াত A বিন্দুত কাৰ্চিন আছিলে, সেইকাৰণে ইয়াত A ডেছত কাৰ্চিন দিব লাগিব আৰু মুখ্য অক্ষৰ যিটো বিন্দুত লাগিছে সেইটো দিব লাগিব B ডেছ। এতিয়া ইয়াত চোৱা এইটো হৈছে লক্ষ্যবস্তু, এইটো হৈছে প্ৰতিবিম্ব। প্ৰতিবিম্বৰ স্থান ক'ত হৈছে? P আৰু F ৰ মাজত হৈছে। দাপনৰ পিছফালে P আৰু F ৰ মাজত হৈছে। আৰু আকাৰ কেনেকুৱা হৈছে লক্ষ্যবস্তুৰ তুলনাত?
সৰু হৈছে সংকুচিত হৈছে আৰু প্ৰকৃতি কেনেকুৱা হৈছে থিয় হৈছে আৰু অহত হৈছে প্ৰকৃতি অহত আৰু থিয় তলত আমি লিখি দিছো ইয়াত লিখি দিছো প্ৰতিবিম্বৰ স্থান P আৰু F ৰ মাজত দাপনৰ পিছফালে প্ৰতিবিম্বৰ আকাৰ সংকুচিত প্ৰতিবিম্বৰ প্ৰকৃতি অহত আৰু থিয় উত্তল দাপনৰ ক্ষেত্ৰত মনত ৰাখিবা প্ৰতিবিম্ব সদায় লক্ষ্যবস্তুৰ তুলনাত সৰু হ'ব সদায় সৰু হ'ব লক্ষ্যবস্তু যিমান দূৰত্বত নাথাকক কিয় প্ৰতিবিম্ব সদায় লক্ষ্যবস্তুতকৈ সৰু হ'ব আৰু প্ৰকৃতি হ'ব অহত আৰু থিয়